সঁচাকৈ জুবিন দা এইখন অসমেই বিচাৰিছিলে, যোনখন অসমত নাই কোনো ভেদাভেদ, নাই কোনো হিন্দু মুছলিম, নাই কোনো জাত পাতৰ ৰাজনীতি। আমাৰ মাজত নাই কোনো ধৰ্মৰ ভেদাভেদ, কিন্তু চেষ্টা কৰি গৈছিলে। আমি সেই অনুসৰণ কৰি পেলাই মই যিমান দূৰ বুজি পালোঁ, মই এটা কথাই ক'ব বিচাৰিছোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আপোনাৰ নেতৃত্বত এইখন অসম চলি আছে। সঁচাকৈ জুবিন দা যেনেকৈ বিচাৰিছিলে আপুনি এবাৰ তেনেকৈ কৰিবলৈ চেষ্টা কৰক। নাই জাতিভেদ, হিন্দু মুছলিম চব এইবিলাক পাহৰি পেলাই যেনেকৈ অসম এটা সুন্দৰ এখন ৰাজ্য হিচাপে কৰিব পাৰি তাৰে চেষ্টা কৰক। কাৰণ এইখনে বিচাৰিছিলে জুবিন দা, এইখন অসম যাতে শংকৰ আজানৰ দেশ, হিন্দু মুছলমানৰ কোনো ভেদাভেদ নোহোৱাকৈ যাতে খুব সুন্দৰভাৱে এইখন অসম যাতে থাকে, আৰু তেনেকুৱা অসমেই জুবিন দা হয়তো বিচাৰিছিলে। জুবিন দা কথাখিনি কৈ গৈছিলে, আপুনি এবাৰ চেষ্টা কৰক, কাৰণ নেতৃত্ব আপোনাৰ হাতত। আপুনি যদি চেষ্টা কৰে নোকোৱাই একো নহয়। আজি চাওক, হিন্দু মুছলমানৰ মাজত যি ভেদাভেদ আছিলে, যি হেৰি আছিলে, আজি জুবিন দা চব পাহৰি পেলাই একেখন মঞ্চতেই আজি জুবিন দাৰ কাৰণে মানে কোনো জাত পাত ভেদাভেদ নাই, চব মানুহ একেলগে জুবিন দাৰ অন্তিম বিদায়ৰ সময়ত প্ৰত্যেকজন অসমবাসী তথা ভাৰতবৰ্ষৰ প্ৰত্যেকজন মানুহে জুবিন দাক অন্তিম বিদায় দিছিলে খুব সুন্দৰভাৱে একে মঞ্চত একে জেগাৰ ওপৰত থাকি। এতিয়া সঁচাকৈ খুব ভাল লাগিছিলে যাতে এনেকৈ এনাজৰীৰ ঐক্য বান্ধ খাই থাকে গোটেই জীৱন এইখন অসমত। সঁচাকৈ জুবিন দাই এনেকুৱা সময় বিচাৰিছিলে। মই সেইকাৰণে অসমৰ নেতৃত্বত থকা চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই আকৌ এবাৰ বিনম্ৰভাৱে অনুৰোধ কৰোঁ, আপুনি জুবিন দা অনুসৰণ কৰি পেলাই যিমানখিনি পাৰে, কাৰণ এইখন অসমৰ সাংস্কৃতিক বা ধৰ্মীয় বা কোনো ভেদাভেদ নকৰাকৈ শংকৰ আজানৰ যেনেকৈ এটা মিল আছে এইখন অসমত, তেনেকৈ যাতে আপুনি এইখন আৰু যিমান দিন আপোনাৰ কাৰ্যকাল আছে সঁচাকৈ এনেকৈ যাতে কোনো ভেদাভেদ নোহোৱাকৈ যাতে চলাই যাব পাৰে, তাৰে আহ্বান মই আজি এইখন ভিডিঅ' বা এইখন ছ'চিয়েল মিডিয়াৰ যোগেদি মই আপোনাক কৰজোৰে অনুৰোধ কৰিছোঁ। তেতিয়া হয়তো জুবিন দাৰ আত্মাৰ হয়তো শান্তি পাব, আৰু আমি অসমবাসীয়ে কিন্তু এইটো বিচাৰিছোঁ যাতে জুবিন দাৰ বিচৰাৰ দৰে যাতে অসমখন আকৌ এবাৰ ভাতৃত্ববোধেৰে যাতে এইখন অসম আগৰ নিচিনা যাতে যোনটো হিংসা বিদ্বেষ বা হিন্দু মুছলিম মিয়া এইবিলাক নহৈ পেলাই যাতে এটা সুন্দৰভাৱে এটা সুন্দৰ অসম গঢ়ি তুলিব পাৰি, তাৰেই প্ৰচেষ্টা হয়তো জুবিন দা কৰিছিলে, কিন্তু হয়তো আধৰুৱা হৈ আছে। মই আধৰুৱা সপোনখিনি, জুবিন দাৰ আধৰুৱা সপোনখিনি মই বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই কৰজোৰে অনুৰোধ কৰিছোঁ। আৰু প্ৰত্যেকজন অসমীয়াক মই এইষাৰ কথা ক'ব বিচাৰিছিলোঁ, আপোনালোকে অন্তিমখনত যেনেকৈ জুবিন দাক বিদায় দিছিলে কোনো ভেদাভেদ নোহোৱাকৈ, যাতে পৰৱৰ্তী সময়ত যাতে একেই স্থিতিত থাকি পেলাই কোনো ভেদাভেদ নোহোৱাকৈ যাতে আপোনালোকে থাকে, তাৰেই কামনাৰে মই আজি অন্তিম বাৰৰ কাৰণে এইখিনি কৈ মোৰ মানে মনৰ যোনখিনি মোৰ হেৰি আছিলে, জুবিন দাৰ অনুৰাগী হিচাপে মই যিমানখিনি মই তেখেতৰ কথাৰ ওপৰত ভিত্তি কৰি পেলাই মই কথাটো কৈ আছোঁ। সঁচাকৈ আমিও তেনেকৈ বিচাৰোঁ, আপোনালোকে তেনেকৈ যাতে বিচাৰে, সুন্দৰ অসম গঢ়ি তুলিবৰ কাৰণে সদায় চেষ্টা কৰক।